Hello everyone, মই মন্দিৰা আৰু আজি এটা ইনফৰমেশ্যনৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। তো ইনফৰমেশ্যনটো হৈছে যে 28 এপ্ৰিলৰ দিনাখন এক্সেছ বাৰ্ছৰ এটা ছেশ্যন হ'ব। যদি আপোনালোকে শিকিব বিচাৰিছে এক্সেছ বাৰ্ছ শিকি পেলাই যদি নিজৰ লাইফৰ চেঞ্জেছ কিছুমান বিচাৰিছে, নিজৰ লাইফত অপৰচুনিটিজবোৰ অহাটো যদি বিচাৰিছে, হেল্থ ৰিলেটেড হওক, মানি ৰিলেটেড হওক, ৰিলেশ্যনশ্বিপ ৰিলেটেড হওক, যদি আপোনালোকে নিজৰ লাইফটো সলনি কৰিব বিচাৰিছে তেনেহ'লে 28 এপ্ৰিলৰ দিনাখন আমাৰ গুৱাহাটীত এক্সেছ বাৰ্ছৰ এটা ক্লাছ এৰেঞ্জ কৰা হৈছে। চ' আপোনালোক যদি সঁচাকৈ ইণ্টাৰেষ্টেড হয় শিকিবৰ কাৰণে তেনেহ'লে নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু প্লিজ যদি ইণ্টাৰেষ্টেড নহয় পিছতহে শিকিম তেনেহ'লে বাৰু নালাগে, বাট যদি এইবাৰ শিকিবলৈ আপোনালোক ইণ্টাৰেষ্টেড হয়, কাৰণ বহুতে মোক সুধি থাকে যে কেতিয়া হ'ব ক্লাছ, কিবা নতুন মানে ক্লাছৰ ডেট ফিক্স কৰা হৈছে নেকি। যদি তেনেকৈ আপোনালোকৰ ইচ্ছা আছে শিকিবৰ কাৰণে তেনেহ'লে সোনকালে কোঅৰ্ডিনেট কৰক, কাৰণ এটাই সপ্তাহ আছে আৰু এক্সেছ বাৰ্ছে লাইফটো বহুত বেছি চেঞ্জ কৰি দিয়ে। কাৰণ ই আমাৰ মূৰত থকা বহুতখিনি জাবৰ বুলি মই একদম ৱৰ্ড এটা মেনশ্যন কৰিছোঁ, জাবৰ, যিখিনি আমাক আনৱান্টেড থিংছ আমাৰ মূৰত আমি ক্ৰিয়েট কৰোঁ। চ' সেই বস্তুবিলাক এক্সেছ বাৰ্ছৰ সহায়ত আমি লাইফৰ পৰা আঁতৰাই পেলাই নিজৰ লাইফটোক আগুৱাই লৈ যাব পাৰোঁ। চ' যদি আপোনালোকেও এই লাইফৰ চেঞ্জটো বিচাৰিছে, এক্সেছ বাৰ্ছ শিকিব বিচাৰিছে, তেনেহ'লে এদিনীয়া ক্লাছ হৈ আমাৰ ৰাতিপুৱাৰ পৰা ইভিনিঙলৈকে গুৱাহাটীত হ'ব 28 এপ্ৰিল ছানডে'। চ' যদি কৰিব বিচাৰিছে তেনেহ'লে এই নম্বৰটোত কণ্টেক্ট কৰক আৰু মই তেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰাব পাৰিম।